এই গোহালিটোত প্ৰায় 25টা গৰু আছিল আৰু এই 25টা গৰু কিন্তু এই যি বলিয়া বান এই বলিয়া বানে আচলতে উটুৱাই লৈ গ'ল। এইফালেও এটা আচলতে গোহালি আছিল, সেই গোহালিটো তাতো আচলতে গৰু আছিল, সেই গোহালিটো আচলতে বানে উটুৱাই লৈ গৈছে। আৰু 25টা গৰু বানপানীত উটি যোৱাৰ পিছত আচলতে দিশহাৰা হৈ পৰিছে পৰিয়ালটো। কাৰণ এই যি গৰু গাখীৰ আৰু এই যি ছাগলী আচলতে তেওঁলোকে বিক্ৰী কৰি, এই গৰু ছাগলী বিক্ৰী কৰি আচলতে তেওঁ একমাত্ৰ যিগৰাকী ছোৱালী তেওঁক আচলতে উচ্চ শিক্ষা প্ৰদান কৰি আহিছে। ঘৰখনৰ সমগ্ৰ দায়িত্ব আচলতে এই গৰু ছাগলী গাখীৰ বিক্ৰী আচলতে পালন কৰি আহিছিল। ঘৰুৱা যি সমস্যা এই সমস্যাসমূহ আচলতে সমাধান কৰি আহিছিল। গৃহস্থ আছে, আপোনাৰ ওচৰলৈকে যাম। ইমানখিনি গৰু বলিয়া বানে উটুৱাই লৈ গ'ল, কি ক'ব আচলতে এই মুহূৰ্তত? আমি যে ভবা নাছিলো ইমান অতি সোনকালে যে পানীটো ইমানকে বাঢ়িব, আমি মানে কোনো উপায় নাপালো। অলপ সময়ৰ পিছতে মানে গোটেইখিনি ডিঙিৰ ওচৰ পালেগে, ডিঙিৰ ওচৰ পাই মানে গৰু হেম্বেলিয়াবলৈ লাগিলে। প্ৰকাণ্ড সোঁত, মানে আমি মানুহ থিয় হ'বই নোৱাৰিলো, থিয় হ'বলৈ মানে সাধ্যই নাই, মানুহকে উটুৱাই নিয়োজন কৰিলে। গতিকে আমি কোনো প্ৰকাৰে গৰুখিনি আমি ৰক্ষা কৰিব নোৱাৰিলো। ছাগলীও তেনেকে আমাৰ গুচি গ'ল, 20টা ছাগলী গ'ল, গৰুও গ'ল 25টা। আমাৰ মানে আমি গাখীৰ দিয়া গৰুৱে আছিলে আমাৰ, কিন্তু আমি কোনো পধ্যেই উদ্ধাৰ কৰিব নোৱাৰিলো। এতিয়া যিহেতু এই গাখীৰ বিক্ৰী কৰি আপুনি পৰিয়ালটো তেনেকে পোহপাল দি আছিলো। ধৰি লওক আজি ঘৰখনত কিবা বস্তু এটা নাইকিয়া হ'লে গাখীৰখন বিকিয়ে কিবা এটা লওঁ বুলি ক'লে আমি ল'ব পাৰিছিলো। ঘৰত যি লাগতিয়াল বস্তু ধৰি লওক নিমখ, তেল, দাইল, আলু এনেকে পটককে লাগে বুলি ক'লে গাখীৰখন বিকি আমি বহুতখিনি আমি মানে উপাৰ্জনৰ অন্যভাৱে আমাৰ একো উপাৰ্জন নাই যে গাখীৰখন বিকি আমি বহুতকণে খৰচ বহন কৰিব পৰা হৈছিলো। কেতিয়াবা ছোৱালীজনীকো যাব সময়ত পইচা টকা দিম বুলি ক'লেও আমি ধৰি লওক কোনো আমাৰ অজুহাত নাছিলে, গাখীৰখন বিকি পাই আছিলো। এতিয়া আমাৰ একোৱেই নাই। গাখীৰ দিয়া গৰু জগিলেহেঁতেন, গাই গৰু কেইজনমান জগিবলগীয়া হৈ আছিলে, কিন্তু এতিয়া চব গুচি গ'ল। কি ক'ব, প্ৰশাসনলৈ কি আহ্বান জনাব, চৰকাৰলৈ? চৰকাৰে যে আমি তেখেতলোকক অনুৰোধ কৰিছো যে আমাৰ ইমানখিনি অনিষ্ট হ'ল, তাৰ বিনিময়ত তেখেতলোকে যাতে আমাৰ এই পৰিয়ালটোৰ কাৰণে যেন অকণমান সহায় কৰে, তাৰ কাৰণে চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছো। হয়, আচলতে ছাত্ৰীগৰাকী আছে, তেওঁ যি আছে ইয়াত আচলতে এই যি গাই গৰু আছিলে বা গৰু আছিলে, যি ছাগলীসমূহ আছিলে, এইবোৰৰ পৰা আচলতে তোমাক যি টকা উপাৰ্জন হয় তাৰ পৰা তোমাক আজি উচ্চ শিক্ষা আচলতে তোমাৰ মা দেউতাই দি আছে। এই মুহূৰ্তত কি ক'বা আচলতে? গোটেই যি গৰু ছাগলী যিহেতু বানে উটুৱাই লৈ গ'ল, অতিকৈ দুখ বিদায়ক আচলতে কথা। আমি সুধিব নালাগে যদিও এই মুহূৰ্তত সুধিছো, আচলতে কি ক'বা? মানে গৰু ছাগলীৰ পৰাই দেউতাহঁতে মানে মোক পঢ়া খৰচ পাতি কিতাপ পত্ৰ এইবোৰ দিছিলে। তাৰপিছত এতিয়া যিহেতু গৰু ছাগলীখিনি গুচি গ'ল, দেউতাই বহুত চেষ্টা কৰিছিলে বচাবলৈ, কিন্তু নোৱাৰিলে বচাবলৈ। মানুহজনো মানে সোঁতত মানে যাওঁ অৱস্থা হৈছিলে। ঘৰত মানে আমি কোনো পধ্যে মানে আছিলো বাচি, আৰু যিহেতু আমাৰ ওচৰতে নৈ আছে, আমি কোনো পধ্যে মানে ওলাইও যাব নোৱাৰা হলো, ঘৰৰ ভিতৰতে থাকিবলগীয়া হ'ল। আৰু মানে গৰু ছাগলীকো বচাব নোৱাৰিলো, মানুহখিনি কোনো পধ্যে বাচিলো। কিতাপ পত্ৰ খিনিও মোৰ নষ্ট হ'ল বহুত। কিছুমান থাকিলে মই যিখিনি যেনে তেনেকৈ ওপৰত উঠালো, ডকুমেণ্টছবোৰ কিছুমান উঠালো, কিন্তু কিতাপ পত্ৰ বহুত নষ্ট হ'ল। মানে যেনে তেনে কৰি আমি থাকিলো আৰু সেনেকে। এতিয়া উপাৰ্জনৰ একমাত্ৰ আচলতে উৎস আছিলে গৰুকেইটা, ছাগলীকেইটা, সেইকেইটা যিহেতু গুচি গ'ল, পুনৰ আচলতে সেই যিকেইটা এই উৎপাদনৰ উৎস সেইখিনি গোটাবলৈতো আৰু বহুত সময় লাগিব। এই মুহূৰ্তত চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰক আহ্বান জনাইছো যাতে আমাৰ ওচৰত কিবা সহায়ৰ আগবঢ়ায়। আমাৰ মানে যিটো মানে উপাৰ্জনৰ এটা যিটো মানে সুবিধা আছিলে, সেইটো যেতিয়া গুচি গ'ল, মানে এতিয়া আৰু কি কৰিব, মানে বহুত ভাগি পৰা আগতে হৈছে। তো সেইটো কাৰণে যাতে চৰকাৰে আমাক কিবা এটা হ'লেও যাতে সহায় আগবঢ়ায়, সেইটোৱে মই অনুৰোধ জনাম চৰকাৰৰ ওচৰত। আৰু এটা দৃশ্য আচলতে ঘৰে ঘৰে সুলভ হৈ থকা এটা দৃশ্য এই মুহূৰ্তত দেখুৱাম, কেনেদৰে ছাত্ৰীগৰাকী কিতাপসমূহ ৰ'দত দি থৈছে। এই কিতাপসমূহ আচলতে পঢ়াৰ উপযোগী হৈ উঠিব নে নুঠিব সেয়া আচলতে এই মুহূৰ্তত ক'ব নোৱাৰি, কাৰণ ৰ'দত দিছে ছাত্ৰীগৰাকীয়ে। আৰু এই যি গৰু ছাগলী পৰিয়ালটোত উঠি যোৱা গৰু ছাগলীৰ টকাৰেই আচলতে এই কিতাপ পত্ৰসমূহ কিনিছিল, কাৰণ এই কিতাপ পত্ৰসমূহ বহুত মৰমৰ, আচলতে বহুত কষ্টৰ কিতাপ পত্ৰ। আৰু দৃশ্য দেখুৱাইছো ঘৰটোৰ অৱস্থা, ভিতৰৰ অংশ আমি ইতিমধ্যে টেলিভিশ্যনৰ দ্বিতীয়খন স্ক্ৰীণত দেখাই আছো আচলতে ভিতৰত কি অৱস্থা। আৰু আমি বাহিৰৰ পৰিৱেশটো দেখুৱাইছো, এই গোহালিটো দেখুৱাইছো। গোহালিটো পাৰিলে চাই এতিয়া আচলতে ঘৰৰ গৃহস্থই চকুলো টুকিবলগীয়া হৈছে, কাৰণ 25টাকৈ গৰু, প্ৰায় 20টাকৈ ছাগলী আচলতে
এই যি বলীয়া বান, এই বলীয়া বানে আচলতে উটুৱাই লৈ গৈছে। তেওঁলোকৰ একমাত্ৰ সম্বল, উপাৰ্জনৰ সম্বল আছিল এই গৰু ছাগলীকেইটা। এই সম্বলো আচলতে বলীয়া বানে উটুৱাই লৈ গৈছে। তাৰ পিছতে আচলতে দিশহাৰা হৈ পৰিছে এই যি দুৰ্ভগীয়া পৰিয়ালটো।